নকৰিব কেইটামান ভুল মোবাইলেৰে ফটো নল'ব সূৰ্যগ্ৰহণৰ অহাকালি ৮ তাৰিখ 2:12 বিৰল সূৰ্যগ্ৰহণ আৰম্ভ হ'ব বুলি কৈছে আৰু আপোনালোকে সকলোৱে গম পাইছে গতিকে এই সূৰ্যগ্ৰহণৰ সময়ত আমি যেহেতু নেটৱৰ্কৰ ওপৰতো প্ৰভাৱ পৰিব বুলি কৈছে গতিকে আমি সূৰ্যগ্ৰহণৰ সময়ত কি কৰিব লাগিব কি কৰিব নালাগে এই সকলো ইনফৰমেশ্যন আপোনালোকক জনাব বিচাৰিছোঁ বলক আজি এটা ইনফৰমেশ্যন ব্লগ ভিডিঅ' এটা আৰম্ভ কৰোঁ হয় অহাকালি ৮ তাৰিখ 2:12 বিৰল সূৰ্যগ্ৰহণ আৰম্ভ হ'ব বুলি কৈছে মানে গ্ৰহ এটাই সূৰ্যক গ্ৰাস কৰিব গতিকে এটা দীঘলীয়া সময় আৰু এইটো 1973 হৈছিলে বুলি কৈছে আৰু 50 বছৰৰ পিছত এটা হ'বলৈ গৈ আছে গতিকে এটা দীঘলীয়া সময় আৰু এনেকুৱা 126 বছৰ পিছতে হ'ব বুলি কৈছে গতিকে এটা ডাঙৰ সূৰ্যগ্ৰহণ 50 বছৰৰ পিছত বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'ব বিশ্ববাসী 8 এপ্ৰিলত হ'ব বিশেষ সূৰ্যগ্ৰহণ আৰু 7 মিনিট 14 ছেকেণ্ডৰ বাবে পৃথিৱীখন সম্পূৰ্ণৰূপে অন্ধকাৰ হৈ পৰিব এই মুহূৰ্তৰ সেই গুৰুত্বপূৰ্ণ খবৰ জনাই আছো অদৃশ্য হৈ পৰিব সূৰ্য 7 মিনিট 14 ছেকেণ্ড সময় অন্ধকাৰ হ'ব পৃথিৱীখন আৰু 8 এপ্ৰিলত বছৰৰ প্ৰথম আৰু এয়া দীৰ্ঘতম সূৰ্যগ্ৰহণ যি পূৰ্বে এনে দীঘলীয়া সম্পূৰ্ণ গ্ৰহণ হৈছিল 1973 চনত প্ৰশান্ত মহাসাগৰীয় দেশসমূহৰ পৰা দেখা পোৱা যাব এই বিৰল ঘটনা মেক্সিকো কানাডা আৰু আমেৰিকাত দৃশ্যমান হ'ব সম্পূৰ্ণ সূৰ্যগ্ৰহণ 2024 প্ৰথমটো সূৰ্যগ্ৰহণৰ সাক্ষী হ'ব বিশ্ববাসী আৰু এই সূৰ্যগ্ৰহণ অত্যন্ত বিৰল বুলি প্ৰকাশ বিজ্ঞানীসকলৰ 50 বছৰৰ পিছত অৰ্থাৎ কাইলৈ 8 এপ্ৰিল আৰু এই 8 এপ্ৰিল দিনটোত বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'বলৈ গৈ আছে বিশ্ববাসী যেহেতু 7 মিনিট 14 ছেকেণ্ডৰ বাবে অন্ধকাৰ হ'ব পৃথিৱী নাছাই কৈছে যে যিটো সময়ত সূৰ্যগ্ৰহণ চলি থাকিব মানে 7 মিনিট 14 ছেকেণ্ডৰ যি সময় পৃথিৱীখন এন্ধাৰ হৈ থাকিব বুলি কৈছে আৰু 2:19 পৰা পৃথিৱীত আকৌ পোহৰ পৰিব গতিকে এই 7 মিনিট 14 ছেকেণ্ডৰ সময়ত ইণ্টাৰনেট ব্যৱহাৰ কৰিবলৈ মানা কৰিছে যেহেতু ইণ্টাৰনেটৰ ওপৰতো প্ৰভাৱ পৰিব গতিকে আপোনালোকে যদি ধৰক সূৰ্যগ্ৰহণৰ ফটো ল'ব বিচাৰে বা ভিডিঅ' কৰিব বিচাৰে গতিকে এইবিলাক টোটেলি মানে কৰিবলৈ বাধা দিছে মানে নিৰ্দেশ দিছে তেওঁলোকে যে নকৰিবলৈ কৈছে গতিকে আপোনালোকে বিৰত থাকিব এইবিলাক কৰাৰ পৰা নহ'লে হয়তো সেই সূৰ্যগ্ৰহণৰ যি ৰেডিয়েশ্যন সেই ৰেডিয়েশ্যনে হয়তো আপোনাক বিপদত পেলাব পাৰে গতিকে এটা সতৰ্কবাণী শুনাইছে নাছাই আৰু ফটো মৰাৰ পৰা ভিডিঅ' কৰাৰ পৰা বিৰত থাকিব কৈছে মানে মোবাইলটো একেবাৰে ব্যৱহাৰ কৰিব মানা কৰিছে গতিকে আপোনালোকে কাইলৈ অন্তত 7 মিনিট 14 ছেকেণ্ড সময় ধৈৰ্য ধৰি থাকিব আৰু আপোনালোকে ফটো ল'বলৈ চেষ্টা নকৰিব আৰু মোবাইলত ভিডিঅ' নকৰিব নাছাই কি কৈছে আৰু এই বিষয়ে চাইণ্টিষ্টবিলাকৰ বিষয়ে ছ'চিয়েল মিডিয়াত এটা বৰ্তমান প্ৰচাৰ হৈছে আপোনালোকে সকলোৱে গম পাইছে গতিকে মই পুনৰ অলপ আপোনালোকক দেখুৱাব বিচাৰিছোঁ কাইলৈ হ'বলগীয়া বিৰল মহাজাগতিক পৰিঘটনাক লৈ সতৰ্কবাণী নাছাৰ মোবাইল ব্যৱহাৰকাৰীয়ে নকৰিব কেইটামান ভুল মোবাইলেৰে ফটো নল'ব সূৰ্যগ্ৰহণৰ ফটো যদি মোবাইলত আবদ্ধ কৰিম বুলি ভাবিছে তেন্তে বিৰত থাকক কিয়নো ৰেডিয়েশ্যনে কঢ়িয়াব পাৰে ভয়ংকৰ বিপদ গতিকে এয়া আপোনালোকে শুনিলে নাছাৰ সতৰ্কবাণী আৰু কাইলৈ যিটো হ'ব কোনটো সময় কিমান সময় হ'ব সেইখিনিও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ এইখিনি এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট আৰু যদি আপুনি নতুনকৈ চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব এনেকুৱা ইনফৰমেশ্যনবিলাক পাবৰ কাৰণে এনেকুৱা ভিডিঅ'বোৰ পাবৰ কাৰণে মোৰ চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰিব নেক্সট ভিডিঅ'ত পুনৰ লগ পাম থেংকছ ফৰ ৱাচিং নমস্কাৰ